নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰীয়ে তোমালোকে বিএসসি নাৰ্ছিঙৰ কাউন্সেলিঙৰ তোমালোকৰ ইতিমধ্যে নোটিছ প্ৰকাশ কৰিছে বহুতো ছাত্ৰ-ছাত্ৰী হয়তো গম পাইছে আৰু বহুতে গম পোৱা নাই সো তোমালোকক আজি তোমালোকে চাব পাৰিছে স্ক্ৰিনত এখন নোটিছ এইখন 8 তাৰিখে তোমালোকৰ যদিও পলম হৈ গ'ল ভিডিওটো দিয়া তথাপিও তোমালোকক জনাই দিছো জ্ঞানাৰ্থে তোমালোকৰ এই নোটিছখনত বিএসসি নাৰ্ছিং পঢ়িবলৈ কি তোমালোকৰ লাগিব ইয়াতে তোমালোকে অনলাইন কাউন্সেলিং কৰিব লাগিব যেহেতু যোৱাবাৰ অফলাইন কাউন্সেলিং হৈছিল আৰু এইবাৰ তোমালোকৰ অনলাইন কাউন্সেলিং দিছে ঠিক আছে সো অনলাইন কাউন্সেলিংৰ কাৰণে তোমালোকক কি লাগিব ইয়াতে তোমালোকৰ সকলোখিনি দিয়া আছে সো প্ৰথমতে তোমালোকে চাব পাৰিছা ইয়াতে দিয়া আছে যে এডুকেশনাল নোটিছ অনলাইন কাউন্সেলিং ফৰ সিলেকশন অফ ক্যান্ডিডেটস ফৰ এডমিশন ইনটু বিএসসি নার্সিং কোর্স ইন দি 5 গভর্নমেন্ট নার্সিং কলেজ অফ আসাম ফর একাডেমিক সিজন 2025-26 ঠিক আছে সো তোমালোকক ইয়াতে জনাইছে যে this is for information for all the candidates who have appeared in the examination held on 22/6/2025 and obtained the minimum eligibility score ঠিক আছে সো তোমালোকে অনলাইন কাউন্সেলিং কৰিবৰ কাৰণে তোমালোকক মিনিমাম যিখিনি নাম্বাৰ তোমালোকৰ কাট অফ এটা ধৰি দিছে গভৰ্ণমেণ্টৰ তৰফৰ পৰা এছএছওএছ ৰ তৰফৰ পৰা সেই নম্বৰটো তোমালোকক লাগিব ঠিক আছে মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়াটা তোমালোকক লাগিব তোমালোকৰ আছিল 33 মান হে আছিল তোমালোকৰ ঠিক আছে সো তাৰ পিছত আৰু দিছে যে candidates are request to carefully go through the instruction given in the application portal before filling up as no chance notification will be possible once the student log their choices preference the candidates are also to pay requested counseling fee through the payment gateway available with the application form at the time of submission ঠিক আছে so no application will be considered if counseling fee is not paid within the stipulated period so তোমালোকে তাতে কাউন্সেলিং কৰাৰ সময়ত তোমালোকক তাতে যাই তোমালোকৰ যিখিনি তোমালোকৰ পেমেন্ট ধৰি দিয়া হৈছে কাউন্সেলিং ফিস সেই কাউন্সেলিং ফিসটো তোমালোকে দিব লাগিব তাৰ পিছত আৰু দিয়া আছে যে সিলেকশন shall be slowly on the basis of rank ঠিক আছে so তোমালোকৰ rank basisত তোমালোকৰ সিলেকশন সমূহ কৰা হ'ব of the students secured in the entrance examination conducted by SSOS so তোমালোকৰ CWE যেটো আছিল CWE পৰীক্ষাৰ কোৱালিফাইং নাম্বাৰৰ ওপৰত তোমালোকৰ ৰ্যাঙ্ক বেসিস সিলেকশন কৰা হ'ব তাৰ পিছত আৰু দিছে যে ফাৰ্স্ট সিলেকশন লিষ্ট shall be published on 22 August 2025 and submission in the allotted college shall be held from 26 to 28 August 2025 সো তোমালোকৰ যেটো ফার্স্ট সিলেকশন লিষ্ট ওলাব হেতু 22 তাৰিখ ওলাব 22 আগষ্ট তাৰিখে তাৰ পিছত তোমালোকৰ এটো 26 আৰু 28 তাৰিখে তোমালোকৰ এলাৰ্টেড কলেজ সমূহ তোমালোকক প্ৰভাইড কৰিব তাৰ পিছত আৰু দিছে যে তোমালোকৰ however the application may be helpline সো তোমালোকে ইয়াতে হেল্পলাইন টো কৰিব পাৰিবা সো এতিয়া বলক আমি তোমালোকক দেখাই দিও যে তোমালোকৰ মিনিমাম কোৱালিফাইং নাম্বাৰটো তোমালোকক কিমান লাগিব ইখিনি তোমালোকে চাই লোৱা ঠিক আছে তোমালোকৰ মিনিমাম কোৱালিফাইং নাম্বাৰটো তোমালোকৰ 33 মান মাৰ্কস আছিল এলিজিবিলিটি কিন্তু তাৰ আগতে তোমালোকৰ সিট ক্যাপাসিটি কিমান আছে জেনাৰেল ইডব্লিউএস আৰু পিডব্লিউডি আৰু কিছুমান এসসি এসটি ওবিসিৰ কাৰণে সিট তোমালোকৰ কিমান সিট ক্যাপাসিটি আছে সেইখিনি তোমালোকে চাব পাৰিছা ইয়াতে স্ক্ৰিনত ইয়াতে দিয়া আছে যে তোমালোকৰ distribution of BSc nursing seats in the government nursing college Assam institute wide যেহেতু অসমত 5টা তোমালোকৰ নার্সিং কলেজ আছে গভর্নমেন্ট সো ইনস্টিটিউট ওয়াইড তোমালোকৰ সিট সমূহ তোমালোকে এলটেড সিট সমূহ ইয়াতে চাব পাৰিছা সো ইয়াতে প্ৰথমতে তোমালোকৰ দিয়া আছে যে টোটাল নার্সিং সিটস 5টা কলেজ মিলি তোমালোকৰ 345 টা সিটস আছে তাৰ ভিতৰত আছে তোমালোকৰ স্টেট কোটা সিট ঠিক আছে সো স্টেট কোটা সিটৰ ভিতৰত 330 টা সিট আছে আৰু তাৰ পিছত আছে এনি স্টেট মানে আদাৰ যিখিনি নৰ্থ ইষ্টৰ স্টেট সমূহ আছে সাপোজ মেঘালয় মণিপুৰ নাগাল্যান্ড অৰুণাচল এইবিলাক স্টেট মিলি তোমালোকৰ 15 টা সিট ৰিজাৰ্ভ আছে তাৰ পিছত এসসি এসটি ঠিক আছে এসটি হিলস প্লেন্স ওবিসি এমওবিসি এনসিএল টি গার্ডেন মরান কমিউনিটি মোটা কমিউনিটি টাই আহোম কমিউনিটি চুতীয়া কমিউনিটি কোচ ৰাজবংশী কমিউনিটি আৰু আনৰিজাৰ্ভ এগোটেকেটা মিলি তোমালোকৰ 345 টা সিট তোমালোকৰ কাৰণে ৰিজাৰ্ভ আছে সো ইয়াতে তোমালোকে ভালদৰে চাব পাৰিছা এতিয়া হু তোমালোকৰ 2024 চনত ফাৰ্স্ট যেটো কাউন্সেলিং গৈছিল বিএসসি নার্সিংৰ সেই কাউন্সেলিংত কিমান ৰ্যাঙ্ক লৈ মাতিছিল
আনৰিজাৰ্ভ হওক বা তোমালোকৰ EWS হওক। চ' ইয়াতে তোমালোকে চাব পাৰিছা স্ক্ৰীনত, এইখিনি তোমালোকে প্ৰথমতে চাই লোৱা। ইয়াতে দেখিব পাৰিছা যে তোমালোকৰ দিয়া আছে যে ডেট অফ কাউন্সেলিং 25 জুলাই 2024 2024 চনৰ 25 তাৰিখে তোমালোকৰ কাউন্সেলিংটো প্ৰথম ৰাউণ্ডৰ কাউন্সেলিং হৈছিল। আৰু এই কাউন্সেলিঙত ইয়াতে স্পষ্টকৈ দেখা গৈছে যে তোমালোকৰ অল কেণ্ডিডেটছ সিকিউৰ্ড ৰেংক আপ টু 168 অফ CWE 2025। ঠিক আছে, 168 ৰেংকলৈকে তোমালোকক প্ৰথমতে মাতিছিল। ঠিক আছে, ফাৰ্ষ্ট ৰাউণ্ডত তোমালোকৰ 168 ৰেংকলৈকে মাতিছিল, যেহেতু অফলাইন কাউন্সেলিং হৈছিল সেইকাৰণে তাতে মাতিছিল। তাৰপিছত ডেট অফ কাউন্সেলিং 26 জুলাই। ঠিক আছে, 26 জুলাইত তোমালোকৰ ইয়াতে চাব পাৰিছে EWS কেটেগৰী 169 টু 358 ৰেংকসমূহৰ ভিতৰত মাতিছিল। তাৰপিছত OBC MOBC NCL কেণ্ডিডেটসমূহক 169 টু 447। তাৰপিছত ST প্লেন 169 টু 811 SC টি গাৰ্ডেন XL এই গোটেইখিনি তোমালোকে চাব পাৰিছা। ঠিক আছে, চ' ইয়াৰ পিছত আহিল তোমালোকৰ যিটো 4 কাউন্সেলিং হৈছিল শেষৰটো কাউন্সেলিঙত কিমানলৈকে মাতিছিল এইখিনি তোমালোকে চাই লোৱা। প্ৰথমতে চাই লোৱা যিটো শেষৰ কাউন্সেলিং আছিল 4 কাউন্সেলিঙত তোমালোকৰ 243 যিটো আছিল তোমালোকৰ জেনেৰেল এইখিনিলৈকে মাতিছিল। ঠিক আছে, চাব পাৰিছা তোমালোকৰ দেখাই আছো বস্তুখিনি, দেখি আছো তোমালোকে বস্তুটো চাই লোৱা। 4 কাউন্সেলিঙত কিমানলৈকে মাতিছিল 243 লৈকে মাতিছিল। তাৰপিছত OBC MOBCৰ ক্ষেত্ৰত 925 লৈকে ৰেংক লৈকে গৈছিল। তাৰপিছত ST প্লেনৰ ক্ষেত্ৰত 1024, SCৰ ক্ষেত্ৰত 1000, তাৰপিছত EWSৰ ক্ষেত্ৰত 513 লৈকে মাতিছিল ৰেংক লৈকে। তাৰপিছত টি গাৰ্ডেন 965 লৈকে তোমালোকৰ মাতা হৈছিল, যিহেতু অফলাইন হৈছিল কাউন্সেলিংটো 2024 চনত সেইকাৰণে এইখিনিলৈকে মাতিছিল। চ' এতিয়া তোমালোকে আন্দাজা কৰিব পাৰে কিমানলৈকে যাব পাৰে, যিহেতু এইবাৰ BSc নাৰ্ছিঙৰ সিট কেপাচিটিটো অলপমান বঢ়াই দিছে। মানে তোমালোকৰ যিকেইটা কলেজ আছে 5টা কলেজ, সেই 5টা কলেজ অলপমান কৰি তোমালোকৰ সিট কেপাচিটিটো বঢ়াই দিছে। কোনোবা তাত 15টা কৰি, কোনোবা তাত 20টা, কোনোবা তাত 30টা কৰি, এনেকুৱা কৰি সিটটো অলপমান বঢ়াই দিছে। সেইকাৰণে তোমালোকৰ কাট অফটো অলপমান এইবাৰ কম যাব, যিহেতু সিট কেপাচিটি অলপ বাঢ়ি গৈছে। ঠিক আছে, চ' এইখিনিয়ে তোমালোকৰ আছিল জানিবলগীয়া। চ' তোমালোকে বস্তুখিনি আৰু যিমানখিনি আছে তোমালোকে ষ্টেপ বাই ষ্টেপ, যেহেতু অনলাইন কাউন্সেলিং SSOSৰ ৱেবছাইটত যাই তোমালোকে কাউন্সেলিংটো কৰি ল'বা। যদি তোমালোকে নোৱাৰা তোমালোকৰ ওচৰত CSC চেণ্টাৰত বা কম্পিউটাৰ দোকান এখনত যাই বা যিয়ে জানে তেওঁলোকৰ ওচৰত যাই তোমালোকে কাউন্সেলিংটো কৰি ল'বা। চ' আজিৰ কাৰণে মানে আছিল, ধন্যবাদ, কি পাৰ্চেণ্ট।